নমস্কাৰ ছাৰ বাইদেউসকল। সদৌ কৰ্মচাৰী পৰিষদে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা বিশেষ প্ৰস্তাৱক নাকচ কৰিছে। গতিকে ছাৰ বাইদেউসকল, বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে জানি লওঁ সদৌ কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি প্ৰস্তাৱক নাকচ কৰিছে। UPS ব্যৱস্থাৱলীটো যিটো আহিল আৰু NPS এই ব্যৱস্থাৱলীৰ সাংঘাতিক কিবা এটা যে পাৰ্থক্য আছে এনেকুৱা নহয়। মানে কৰ্মচাৰী গোটেই দেশৰ আমি যিখিনি তথ্য পাই আছোঁ, গোটেই দেশৰ কৰ্মচাৰী সমাজেই এই বিষয়টো সন্তুষ্ট হ'ব পৰা নাই। মানে আশংকা যিটো আছে সেই আশংকাটো ৰৈয়ে গ'ল। আৰু আমাৰ আহ্বান থাকিল অহা 1 তাৰিখৰ যিটো NPS বিৰোধী OPS বাহালৰ যিটো আমাৰ দাবী, এই দাবীৰ যিটো প্ৰতিবাদ, কলা বেজ পৰিধান কৰি আমি সিমান নিজ নিজ কাৰ্যালয়ত আমি আমাৰ কাম সম্পাদন কৰিম। এই কথাটো অসমৰ সমূহ শিক্ষক, কৰ্মচাৰী, শ্ৰমিক আটাইয়ে সহযোগ কৰি ইয়াৰ সফলতা আনি দিব বুলি আমি সদৌ অসম কৰ্মচাৰী পৰিষদে আশা ৰাখি যে ইউনিফাইড পেঞ্চন স্কিম আমাৰ দাবীটো আছিল। আমি কৰ্মচাৰী পৰিষদ, কৰ্মচাৰী সমাজে বিচাৰিছিলোঁ NPSৰ পৰিৱৰ্তে OPS। গতিকে আমাৰ দাবী সেইটো। আমি UPS বিচৰা নাছিলোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰে UPS লাগু কৰিব 1 এপ্ৰিল তাৰিখৰ পৰা। ঠিক তেনেদৰে কেন্দ্ৰীয় চৰকাৰে যিহেতু এই UPS ব্যৱস্থা লাগু কৰিব, নিশ্চিতভাৱে আমাৰ ৰাজ্য চৰকাৰে ইয়াক গ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই সন্দৰ্ভত বক্তব্য ৰাখিছে। গতিকে আমি UPS সম্পৰ্কত আমি তাৎক্ষণিকভাৱে আমি যিখিনি মানে সাধাৰণভাৱে চাই আমি যিখিনি দেখিছোঁ, তাত আমি এটা বস্তু দেখিছোঁ, ধুনীয়াকৈ দেখিছোঁ। মানে সি শংকাগ্ৰস্ত এইকাৰণেই যে এজন কৰ্মচাৰী যদি 10 বছৰ চাকৰি সম্পূৰ্ণ কৰিব পৰা নাই, তেতিয়াহ'লে UPSত তাৰ কোনো নীতি নিৰ্দেশনা দিয়া পৰিলক্ষিত হোৱা নাই। অন্যহাতে 10 বছৰ সম্পূৰ্ণ কৰিছে, কিন্তু তেওঁ 25 এপ্ৰিল 1 এপ্ৰিল তাৰ আগত তেওঁ অৱসৰ পাইছে। সেই যিখিনি কৰ্মচাৰী, সেই কৰ্মচাৰীৰ ক্ষেত্ৰত ইয়াৰ কোনো নিৰ্দেশনা স্পষ্টতা এই UPSত সন্নিৱিষ্ট হোৱা নাই বা আমাৰ নজৰত এই বিষয়টো অহা নাই। গতিকে সেই মানুহখিনিৰ অৱস্থাটো কি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি UPS ব্যৱস্থা আমি প্ৰৱৰ্তন কৰিম। আমি তেখেতক দাবী জনাইছোঁ যে এই ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ পূৰ্বে তেখেতে প্ৰথমতে ৰাজ্যখনৰ শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতি দায়বদ্ধ হয় নে নহয় এইটো স্পষ্ট কৰক। কেন্দ্ৰ চৰকাৰে কৰিছে কাৰণে কৰিব লাগিব। এই ধৰণৰ ব্যৱস্থাৱলীৰ মাজৰ পৰা তেওঁ ওলাই আহক আৰু ৰাজ্যৰ সকলো শিক্ষক কৰ্মচাৰীকে OPS ব্যৱস্থাৰ মাজলৈকে লৈ অহাৰ কাৰণে তেখেতে পদক্ষেপ গ্ৰহণ কৰক। স্পষ্ট যে আমাক কোনো NPS নালাগে, কোনো UPS নালাগে, আমাক OPS ব্যৱস্থা ঘূৰাই দিব লাগিব। আৰু ইয়াৰ বাবে প্ৰয়োজনত আমি তীব্ৰৰ পৰা তীব্ৰতৰ সংগ্ৰাম কৰিবৰ কাৰণে আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আজি ৰাষ্ট্ৰীয়ভাৱে 1 ফেব্ৰুৱাৰীৰ দিনটোত ৰাষ্ট্ৰৰ সকলো শিক্ষক কৰ্মচাৰীয়ে কলা বেজ পৰিধান কৰি প্ৰতিবাদ কৰিব। আমাৰ ৰাজ্যত সকলো শিক্ষক কৰ্মচাৰী একেলগে আমি ইয়াৰ প্ৰতিবাদ কৰিম আৰু তাৰ পিছতে আমি পৰৱৰ্তী সংগ্ৰামৰ ৰূপৰেখা আমি অতি সোনকালে আমি ঘোষণা কৰিম। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় সদৌ অসম কৰ্মচাৰী পৰিষদে ৰাজ্যৰ NPSৰ অধীনস্থ চৰকাৰী কৰ্মচাৰীসকলৰ স্বাৰ্থত এটা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।